ওম শান্তি। সমাজত যিবোৰ কাণ্ড ঘটি আছে, কি ঠিক কাইলৈ পৰহিলৈ আপোনাৰ জীৱনতো তেনেকুৱা ঘটনা আহি যাব পাৰে। কিয় হৈছে? প্ৰথমতে পাতিব বিচাৰিছোঁ, কিয় হৈছে সেইবোৰ? কি কাৰণত এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ আজি ঠায়ে ঠায়ে বাটে বাটে গলিয়ে গলিয়ে এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে? যিকোনো ঘটনা সম্বন্ধ নিৰ্মাণৰ মাজত, সম্বন্ধ নিৰ্মাণৰ নামত মাৰ্ডাৰ, হত্যা, হয়নে? ই জানো কিবা যুক্তিসংগত কথা হ'ব পাৰেনে? সম্বন্ধ নিৰ্মাণৰ নামত কাৰোবাক হত্যা কৰি এটা বেলেগ সম্বন্ধ স্থাপনা কৰিব পৰা যায় জানো? আজি এই গোটেই বিষয়বস্তুৰ ওপৰত কি হৈছে বহুতে নাজানে কিয় হৈ আছে। আচলতে যেতিয়া সকলো বস্তুক শৰীৰ কেন্দ্ৰিক কৰি পেলাম, তেতিয়াই জীৱনত এনেকুৱা অমানৱীয় অমানিশা এই পৃথিৱীলৈ আহিবলৈ আৰম্ভ কৰিছে। শৰীৰ, ইয়াৰ এটাই কাৰণ হৈছে শৰীৰ, শাৰীৰিক প্ৰেম, য'ত কোনো মন বুদ্ধিৰ খেল নাই, কেৱল শৰীৰে শৰীৰক পালেই হ'ল, তেনেকুৱা ধৰণৰ এটা যিটো সম্বন্ধ চলিছে, তাক কিন্তু প্ৰেমৰ নাম দি কলংকিত কৰিব নাপায়। শাৰীৰিক সম্বন্ধৰ বাবে যি সম্বন্ধ কৰি ঘটি আছে, শাৰীৰিক সম্বন্ধ, শাৰীৰিক উন্মাদনাৰ বাবে যিবিলাক সম্বন্ধ স্থাপনা হৈছে, তাক প্ৰেমৰ নাম দি প্ৰেমক কলংকিত কৰিব নাপায়। সি কেতিয়াও কোনো কাৰণত প্ৰেম হ'বই নোৱাৰে। প্ৰেমটো কেৱল আত্মাৰ পৰা হ'ব পাৰে, অন্তৰৰ পৰা হ'ব পাৰে। প্ৰেমৰ বিনিময়ত এজনে আনজনক নেদেখিলেও পুৰে জীৱন থাকিব পাৰে। যদি আপুনি সঁচা প্ৰেমিক, আপোনাৰ সন্মুখত আপোনাৰ প্ৰেমিক প্ৰেমিকাজন নাথাকিলেও উৰে জীৱন আপুনি সেই প্ৰেমৰ আত্মিক সম্বন্ধকেই আপুনি উদযাপন কৰি চলিব পাৰে। শাৰীৰিক মাদকতা, শাৰীৰিক উত্তেজনাক শান্ত কৰিবলৈ গৈ তাক প্ৰেমৰ নাম দি অন্ততঃ প্ৰেম নামৰ এই সৰ্বশক্তিমান শক্তিক, এই পবিত্ৰ শক্তিক, এই স্বৰ্গীয় শক্তিক কলংকিত কৰিবলৈ নাপায়, নকৰিব। এতিয়াও মই কিছুমানে যদি এতিয়াও আপোনালোকে কৰি আছে, ক'ৰবাত যদি আপুনি এক্সট্ৰা সম্বন্ধ ৰাখি আছে, বা এনেকুৱাও হ'ব পাৰে আপোনাৰ এতিয়ালৈকে বিবাহিত আপুনি নহয়, কিন্তু আপুনি ক'ৰবাত মেৰিড মানুহৰ লগত আপুনি সম্পৰ্কত আছে, মোৰ অনুৰোধ অনতিপলমে ত্যাগ কৰি পেলাওক, ত্যাগ কৰি পেলাওক দেই। কিয় কৈছোঁ? আমি সকলোৱে কিন্তু কাৰ্মিক একাউণ্ট খুব বেছি ষ্ট্ৰংলি লৈ আহিছোঁ। এইবিলাক এই জনমৰ কিয়া ধাৰা নহয়, লগত লৈ অহা কিয়া ধাৰা, যাক আমি কাৰ্মিক বুলি কওঁ। গতিকে কৰ্মৰ গুয় গতিয়ে কাকো খুদাই নেৰে। যদি আপুনি জ্ঞানী হৈ যায়, জ্ঞানী হ'বলৈ কেৱল একো কৰিব নালাগে, নিজৰ মন বুদ্ধিক আপুনি কিন্তু ভোজন দিব লাগিব, মছলা দিব লাগিব, এক্সাৰচাইজ দিব লাগিব, মন বুদ্ধিৰ লগত অনবৰতে সম্পৰ্কিত হ'ব লাগিব, না কি কৰ্ম ইন্দ্ৰিয়ৰ যিবিলাক তাৰণা, সেই তাৰণাৰ পৰা কিন্তু আঁতৰিবলৈ লাগিব। কি আছে আপুনি কওকচোন? দুদিনমান সম্বন্ধ কৰিলে, ফিজিকেল ৰিলেশ্যনশ্বিপ হ'ল, তাৰপিছত কিন্তু কি মজাটো লাগিল বাৰু? তাৰপিছত আহেনে? থাৰ্ড দিনাখন আহি গ'লনে গোটেই সমস্ত টেনশ্যন, কিবা কিবি, অমুকে দেখিব, তমুকে দেখিব, তমুকৰ লগত কিমান এটা সতৰ্কতা হৈ, কিমান এটা সাৱধান হৈ পেলাই এটা এক্সট্ৰা ৰিলেশ্যনশ্বিপ চলাই থাকিবলগীয়া হয়, যিটো অতি পাপ এই পৃথিৱীত। আপুনি যদি বিচাৰিছে যে আপুনি এটা এক্সট্ৰা সম্বন্ধত থাকিব বিচাৰিছে, আপুনি প্ৰেজেণ্ট সম্বন্ধটোক ত্যাগ কৰিব লাগিব। 2টা সম্বন্ধ, 3টা সম্বন্ধ, 4টা সম্বন্ধ আপুনি একেধাৰে চলাব নোৱাৰে। তাতোতকৈ চূড়ান্ত পাপ আৰু পৃথিৱীত নাই। সেই পাপ আপুনি যুগে যুগে কৰি আহিছে। আপুনি সেই পাপ যুগে যুগে কৰি আহিছে, আপুনি গম নাপায় কিয় আপুনি তেনেকুৱা কৰি আছে। কাৰণ আপুনি কাৰ্মিক একাউণ্টৰ দ্বাৰা আপুনি সকলো ফালৰ পৰা আপুনি একেবাৰে বান খাই আছে। বুজিবলৈ চেষ্টা কৰক। সেয়া ক'ব গ'লে আপোনাৰ শৰীৰটো দোষ নহয়, কিন্তু আত্মাই লগত লৈ অহা সংস্কাৰ। বুজক, আপুনি জনমে জনমে এই কাণ্ড কাৰখানাত আপুনি লিপ্ত হৈ আহিছে। সেইবাবে আজি আপুনি এই জনমতো সেই কুকৰ্মৰ প্ৰতি আপোনাৰ আকৰ্ষণ যাবই যাব। সেইবাবে কওঁ, ৰাতিপুৱা শুই উঠিয়েই মন বুদ্ধিক
শক্তিশালী সংকল্প নিদিয়াকৈ ৰাতিপুৱাৰ আৰম্ভণি নকৰিব। মন বুদ্ধিক বিষাক্ত কৰোঁতে 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 এতিয়া মন বুদ্ধিয়ে পজিটিভ একো ভাষাই বুজি নোপোৱা হৈছে বহুতৰে। গতিকে সতৰ্ক হওক। এই সময় হৈছে ঈশ্বৰীয় সত্তাৰ লগত জীয়াই থকাৰ সময়। এই সময় হৈছে নিজকে ঈশ্বৰীয় কৰি জীয়াই থকাৰ সময়। কিয় বাৰু নিজৰ এই সুন্দৰ আত্মিক শক্তিক আপুনি কিয় বাৰু বিকৃত কৰিছে, কিয় বাৰু বদনামী কৰিছে? ৰাতিপুৱাই সেইবাবে মই সংকল্প লোৱাৰ কথা বাৰে বাৰে কওঁ। সংকল্প অবিহনে দিনটোৰ যাত্ৰা আৰম্ভ কৰিবই নালাগে। কাৰণ আমাৰ ইমান বিষাক্ত চিন্তা ধাৰণা এতিয়া বাঁহ লৈছে মন বুদ্ধিত, যি ছাবকনচিয়াছত ৰেকৰ্ড হৈ আছে। শুই উঠিয়ে সেইটোৱে কৰো কৰো লাগি থাকিব আপোনাৰ। আৰু বিশেষভাৱে এই প্ৰেম নামৰ পবিত্ৰ সত্তাক যি মহামাৰীৰ ৰূপ সমাজত দিবলৈ আৰম্ভ কৰিছে, সেয়া কিন্তু অতি ভয়াৱহ। কাকো সোধাই নেৰে যেতিয়া প্ৰেম বিষাক্ত হৈ যায়। যেনেকৈ অমৃতৰ কোৱান্টিটি ঠিকে থকালৈকেহে অমৃত, কেইদিনমান থৈ দিয়কচোন, সি পয়জন বা বিষ হৈ যাব। তাক যদি আপুনি প্ৰিজাৰ্ভেশ্যন নিদিয়াকৈ থৈ দিয়ে, সি বিষ বা পয়জন হৈ যায়। ঠিক একেদৰে কিবা সম্বন্ধ আহিছে, ভাল লাগিছে কথা পাতি, আপোনাৰ ৩-৪ দিনৰ পিছত আপোনাৰ সেই ডুপ্লিকেট প্ৰেম আপোনাৰ হৈ গ'ল। তাৰপিছত সেই আত্মাত নাথাকে, সি শৰীৰলৈ আহিব। কেৱল শৰীৰৰ ক্ষুধা, শৰীৰৰ যিবিলাক নিজ, সেয়া পূৰণ কৰিবলৈকে এতিয়া কেৱল প্ৰেম নামৰ এই অনুভৱটোক যেনে তেনে খটুৱাই কিবা কৰি শাৰীৰিক সম্বন্ধলৈ আহিব পাৰিলেই হ'ল। তাৰ বাদে আৰু পৃথিৱীত একো নাই। নিদিব। নিজৰ শৰীৰটোক ঈশ্বৰীয় কৰি ৰাখক। নিজৰ শৰীৰটো যাতে কোনো ফালৰ পৰা কোনো ধৰণৰ দাগ নালাগে, তাৰ প্ৰতি সতৰ্ক থাকক। আপুনি ঈশ্বৰীয়, আপুনি ঈশ্বৰ আল্লাহ গড পৰম পিতা পৰমাত্মাৰ সন্তান। নিজক শক্তিশালী কৰক। নিজৰ মন বুদ্ধিক ইমান পবিত্ৰ কৰক যাতে সেই মন বুদ্ধিৰ প্ৰতি কাৰোবাৰ দৃষ্টি অহাৰ লগে লগে অপজিতজনৰ যেন দৃষ্টিও আপোনাক দেখি পবিত্ৰতালৈ ৰূপান্তৰিত হৈ যায়। নাকি আপোনাৰ মন বুদ্ধিত চলি থকা বেয়া চিন্তা ধাৰণাই যেন বেলেগক এট্ৰেক্ট কৰিব নোৱাৰে, তাৰ প্ৰতি আপুনি সতৰ্ক হওক। যদি এখন সংসাৰ আপুনি ভালকৈ ধৰি ৰাখিবলৈ পৰা নাই, কোনো সংসাৰ, কোনো সম্বন্ধক আপুনি আজীৱন ভালকৈ ধৰি ৰাখিব নোৱাৰিব। সেইটো 100% গেৰেণ্টিড। হয়নে বাৰু? আৰু আইন আদালত আছে। এক্সট্ৰা ৰিলেশ্যনবিলাক ৰাখি থকাতকৈ আইন আদালতত যাব লাগে। প্ৰেজেণ্ট সম্বন্ধটোক ব্ৰেক কৰিব লাগে আইনগতভাৱে, শুভকামনা শুভভাৱনে। তাৰপিছত আপুনি সামাজিকভাৱে কাৰোবাৰ লগত বান্ধোনত আহিব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। তাকেই নকৰি লুকাই চুৰকে যিবিলাক সম্বন্ধ স্থাপন কৰিবলৈ গৈ আজি মানুহ মহা বিপদত পৰিছে। অকল তেওঁই বিপদত পৰা নাই, তেওঁৰ লগতে তেওঁৰ পৰিয়াল, সন্তান সকলো আজি যি মহা বিপদত পৰিছে। সেই কুকৰ্মৰ বলি, সেই কুকৰ্মৰ ফল সকলোৱে ভোগ কৰিবলগীয়া হৈছে। সেইসকলক মই অনুৰোধ কৰি কওঁ, হৈ গ'ল যি হ'ল, এতিয়া অন্ততঃ উপলব্ধি কৰক যে শৰীৰত একো নাই। ৰাতিপুৱা শুই উঠি নিজকে আত্মা জানি নিজকে শৰীৰ বুলি পাহৰি যাওক আৰু অকণমান নিজৰ পৰা চাইড হৈ পেলাই চাওক কি আছে এই শৰীৰত। এই শৰীৰত কি হ'ব? এদিন চিতা হৈ আপুনি জ্বলি যাব। যদি শৰীৰ ইমান ভাল হ'লেহেঁতেন, শাৰীৰিকভাৱে যদি আমি ইমান আকৰ্ষণীয় হ'লোহেঁতেন, শাৰীৰিক সুধাই যদি সকলো হ'লেহেঁতেন, তেন্তে সেই শৰীৰটো মৰাৰ পিছত ক'ৰবাত ধুনীয়াকৈ সজাই ৰাখিলেহেঁতেন। তাক কিন্তু জ্বলাই দিয়া হয়। ডেড বডিটো 1 ঘণ্টা বেছি সময় ৰাখিব নিবিচাৰে, জ্বলাই পেলাব বিচাৰে। সেয়াই হৈছে আপোনাৰ অস্তিত্ব, যাৰ পিছত পৰি আজি মানুহৰ সাংসাৰিক জীৱন বিনষ্ট হ'বলৈ আৰম্ভ কৰিছে। নকৰিব দেই। যদি সম্বন্ধ ৰাখিব বিচাৰিছে, আত্মিক সম্বন্ধ ৰাখক, স্বৰ্গীয় সম্বন্ধ ৰাখক। মৰম, প্ৰেম এবাৰেই হ'ব পাৰে, 10 বাৰ প্ৰেম হ'ব নোৱাৰে। 10 বাৰ প্ৰেম হ'ব নোৱাৰে। মই আপোনাক গেৰেণ্টি দি ক'ব পাৰোঁ, প্ৰেম, সঁচা প্ৰেম এবাৰেই হ'ব পাৰে। যি আত্মিক প্ৰেম, যি মন বুদ্ধিৰ পৰা প্ৰেম হ'ব,
যাক আপোনাৰ হাৰপল ভাল লাগিব, যাৰ প্ৰতি আপোনাৰ অনবৰতে শুভ কামনা শুভ ভাৱনা থাকিব, যাৰ প্ৰতি অনবৰতে আপোনাৰ কল্যাণকাৰী ভাৱনা থাকিব, যাৰ প্ৰতিটো কৰ্ম যেন বহুত ভাল হওক, তেওঁৰ জীৱন যেন বহুত 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 ভাল হওক, সেই ভাৱনা আপোনাৰ মনত থাকিব। তেওঁ আপোনাক যিয়ে নকওক কিয় সেয়া আপোনাৰ কাৰণে কেতিয়াও আওকাণত নাথাকিব, আপুনি কেতিয়াও তাৰ প্ৰতি আক্ষেপ নকৰিব। সেয়াই হৈছে প্ৰকৃত প্ৰেম। প্ৰেম মানে মই কিমান পাইছোঁ, মোক কিমান ভাল পোৱা, মোক কি দিছা আজিলৈকে, মোক কি কৰিছা, সেইবিলাকৰ হিচাপ নিকাচ নহয়। প্ৰেম মানে মই কি দিছোঁ, মই তোমাক কিমান নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ, মোৰ তোমাৰ প্ৰতি কি ভাৱনা আছে, মই তোমাক ঠগি আছোঁ নেকি মনে মনে। চূড়ান্ত প্ৰেমৰ বিশ্বাসঘাতকতা হৈছে যেতিয়া এটা সম্বন্ধত থাকি 10টা সম্বন্ধৰ প্ৰতি আকৰ্ষিত হৈ সেই প্ৰেজেণ্ট সম্বন্ধটোক ঠগি থকা। সেইটো হৈছে চূড়ান্ত বিশ্বাসঘাতকতা, যাৰ হিচাপ নিকাচ কিন্তু এই বৰ্ষতে এইটো শৰীৰতে আপুনি ভোগ কৰিবই লাগিব। গতিকে সাৱধান হওক, কথা পাতক, সকলোৰ লগত সম্বন্ধ কৰক, কিন্তু ঈশ্বৰীয় সম্বন্ধ কৰক। আপুনি আপোনাৰ হৃদয়ত প্ৰেম অপাৰ সেয়া আপুনি প্ৰকট কৰক। প্ৰেম কেতিয়া বহুত বেছি বাঢ়িব, বৃদ্ধি হ'ব, যেতিয়া আপোনাৰ হৃদয়ৰ পৰা তেওঁৰ প্ৰতি অনবৰতে শুভ কামনা শুভ ভাৱনা আৰু তেওঁৰ প্ৰতি আশীৰ্বাদ থাকিব। সিমানেইটো যথেষ্ট জীয়াই থাকিবলৈ, আৰু কি লাগে। শাৰীৰিক সম্বন্ধ কৰি কিমান মানুহ সুখত জীয়াই আছে। বৈবাহিক সূত্ৰে এটা সম্বন্ধ কিয় বান্ধি দিয়া যায়, যাতে তেওঁৰ প্ৰজন্ম আগবাঢ়ে। সেইবাবে সমাজে স্বীকৃতি দিয়ে। সমাজে স্বীকৃতি দি বিবাহ নামৰ এটা অনুষ্ঠানৰ যোগেদি দুইজনকে একলগ কৰি দিয়ে, ছ'চিয়েল ৰিকগনিশ্যন, যে তোমালোক আজিৰ পৰা পতি পত্নী, তোমালোকৰ নিজৰ উত্তৰাধিকাৰী আগবঢ়াবৰ বাবে তোমালোক আজিৰে পৰা সামাজিকভাৱে তোমালোক স্বীকৃতিপ্ৰাপ্ত, হয়নে? গতিকে তেতিয়া প্ৰজন্ম বাঢ়িব, উত্তৰাধিকাৰী বাঢ়িব, আমাৰ বংশ পৰিয়াল বাঢ়িব। কিন্তু যিবিলাক অস্বীকৃতিপ্ৰাপ্ত, যিবিলাকে ৰিকগনিশ্যন নোহোৱাকৈ মনে মনে সেই স্বীকৃতিপ্ৰাপ্ত সম্বন্ধটোক বিশ্বাসঘাতকতা কৰি কৰি ঠগি ঠগি বেলেগৰ লগত যেতিয়া ফিজিকেল সম্বন্ধলৈ আগবাঢ়ি যাব, মই এটা কথা আকৌ কওঁ, সেইবিলাক সম্বন্ধত কোনো আৱেগ নাই, কেৱল টাৰ্মছ এণ্ড কণ্ডিশ্যনছ থাকে। কোনোবাই প্ৰমোশ্যনৰ কাৰণে কৰিব পাৰে, কোনোবাই নিজৰ ঘৰৰ খা খৰচ উলিয়াবৰ কাৰণে কৰিব পাৰে, কিন্তু কোনোবাই নিজৰ শাৰীৰিক ক্ষুধা পূৰণৰ কাৰণে কৰিব পাৰে, কোনোবাই কেৱল নিজৰ কিবা এটা স্বাৰ্থ নিহিত হোৱাৰ বাবে, তাৰ বাদে বেলেগ থাকিবই নোৱাৰে। কাৰণ এদিন যেতিয়া সময় বেয়া হ'ব, সেই স্বীকৃতিপ্ৰাপ্ত আপোনাৰ স্বামী বা স্ত্ৰীয়েহে আহি আপোনাক উদ্ধাৰ কৰিব লাগিব, বেলেগ কেতিয়াও নাহে, আহিব নোৱাৰে। কিয় নোৱাৰে? যেনেকৈ লুকাই আপুনি সম্বন্ধ কৰিছে, তেওঁ এতিয়া কাৰো ওচৰত আহি আপোনাক সহায় কৰিব পৰা অৱস্থাত নাই, পলাই পত্ৰং দিব দেই। বুজক সম্বন্ধৰ এই মাদকতাক, বুজক যি ঈশ্বৰীয় নিয়ম কানুনৰ দ্বাৰা আমি সমাজত স্বীকৃতি পাইছিলোঁ স্বামী স্ত্ৰী হিচাপে, তাকেই অতি সুখৰে অতি শুদ্ধ ভাৱনাৰে আমি জীয়াই থাকিব পাৰোঁ। আজি শাৰীৰিক উত্তেজনা বঢ়াৰ, কৰ্ম ইন্দ্ৰিয়ৰ এই কাম ভাৱনা বঢ়াৰ মুখ্য কাৰণটোৱে হৈছে খাদ্য দোষ। যেনেকুৱাই খাদ্য তেনেকুৱাই ভাগ্য। কি হৈছে আজিকালি খাদ্য দোষ মানে কি? এটা হৈছে খাদ্য দোষ, দুটা হৈছে মনৰ যিবিলাক ভাৱনা, সেই ভাৱনাই ক'ৰবাত নহয় ক'ৰবাত ছাবকনচিয়াছত এটা সাংঘাতিক বিৰাট ৰূপ লৈ বহি আছে। 21 দিন যদি আপুনি সাত্বিক আহাৰ খায়, আপুনি যদি 21 দিন সাত্বিক আহাৰ খায়, আপোনাৰ সেই কাম ভাৱেই হওক, আপোনাৰ সেই যি ভাৱেই নহওক কিয়, আপোনাৰ পৰিয়ালৰ মাজতে নিৰ্গত, আপোনাৰ পৰিয়ালৰ মাজতে সীমাবদ্ধ হৈ থাকিব। আপুনি প্ৰমাণ চাব পাৰে। যদি পাৰে সাত্বিক আহাৰ খাবলৈ আপুনি আৰম্ভ কৰক। ৰাতিপুৱা শুই উঠি মেডিটেশ্যন কৰক, তপস্যা কৰক, ঈশ্বৰৰ লগত সম্পৰ্কিত হওক, চাই আছে ঈশ্বৰে আপুনি কি কৰ্ম কৰি আছে, তাৰ হিচাপ নিকাচ কিন্তু এই শৰীৰতে আপুনি কিন্তু ভোগ কৰি যাব লাগিব। কেৱল আপুনি ভোগ কৰিলে নহ'ব, আপোনাৰ সতি সন্তান পোৱালি পৰিয়াল সকলোৱে ভোগ কৰিব লাগিব। সতৰ্ক হওক আপুনি কৰা কুকৰ্মৰ বাবে, যাতে আপোনাৰ পৰিয়াল ধ্বংস হৈ নাযায়, তাৰ কাৰণে কিন্তু আপুনি উত্তৰদায়ী হ'ব লাগিব। বেয়া নাপাব, কথাখিনি অকণমান কঠিনভাৱে কৈছোঁ, নকৰিব।
নকৰিব মেডিটেশ্যন কৰক ৰাতিপুৱা শুই উঠি শৰীৰৰ পৰা পৃথক হওক মেডিটেশ্যন মানে কি নিজৰ শৰীৰৰ পৰা আমি পৃথক হৈ যাওঁ নিজক আমি এটা পোহৰ এটা জীৱ এটা চেতনা এটা কনচিয়াছনেছ এটা জ্যোতি হিচাপে চাওঁ তাৰ পৰা শৰীৰটোক আমি ৰে দিওঁ এই শৰীৰৰ পৰা সমস্ত ৰিপু নোহোৱা হৈছে যিবিলাক বলিয়া ৰিপু নোহোৱা হৈ গৈছে শান্ত বেলেঞ্চত আহিছে নিজৰ শৰীৰটোক বেলেঞ্চত ৰাখিবলৈ হ'লে মন বুদ্ধিক আপুনি ৰাতিপুৱা মেডিটেশ্যন কৰিবই লাগিব কৰু লাগি থাকে কিবা কিবি লাগি থাকে এইটো কওঁ সিটো কওঁ লাগি থাকে এই ইত্যাদিবোৰ কেতিয়া শান্ত হ'ব জানেনে যেতিয়া আপুনি ৰাতিপুৱা শুই উঠি সংকল্প ল'ব মই সকলো বিকৰ্ম সকলো বেয়া ৰিপুৰ পৰা মুক্ত আত্মা মইতো ঈশ্বৰ আল্লাহ গড পৰম পিতা পৰমাত্মাৰ সন্তান মই কাকো বিশ্বাসঘাতকতা কৰিব নোৱাৰো মোৰ উত্তৰদায়ী মই ঈশ্বৰৰ শ্ৰেষ্ঠ সন্তান মোৰ কাৰোৰ প্ৰতি বেয়া নজৰ নাযায় মোৰ কাৰোৰ শৰীৰৰ প্ৰতি মোৰ বেয়া নজৰ নাযায় মই আত্মা মই মন বুদ্ধি মই জীৱ মই যিমান যেতিয়া কৈ থাকিব মই আত্মা মই এটা চেতনা মই জীৱ মই এটা পোহৰ মই এটা জ্যোতি মই হৈছে পবিত্ৰ আত্মা সিমানে শৰীৰ ভানৰ পৰা লাহে লাহে আপুনি আঁতৰিবলৈ আৰম্ভ কৰিব নহ'লে শৰীৰে কিন্তু আপোনাৰ বাবে বিষাক্ত হৈ পৰিব শৰীৰৰ নিডছ পূৰা কৰিবলৈ গৈ কিন্তু আপুনি মায়াজালত ফচিব আৰু সেই মায়াজালৰ পৰা যেতিয়া ওলাবলৈ আপোনাৰ ৰাস্তা বিচাৰি নাপাব তেতিয়া এনেকুৱা ধৰণৰ অপকৰ্ম হ'বলৈ আৰম্ভ হৈ যায় গতিকে এতিয়াও সময় আছে যিসকলে নিজৰ যিটো সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত সম্বন্ধক ঠগি বিশ্বাসঘাতকতা কৰি আছে এক্সট্ৰা মেৰিটেল এফেয়াৰবিলাক ইত্যাদি ধৰণৰ কৰি আছে মোৰ এটাই অনুৰোধ আপোনাৰ কিন্তু শেষ আৰু প্ৰথম পৰিচয়ে কিন্তু সেই স্বীকৃতিপ্ৰাপ্ত সম্বন্ধৰ দ্বাৰাহে আছে থাকিব আজীৱন থাকিব আপুনি এতিয়া শৰীৰ এৰিব এই স্বীকৃতিপ্ৰাপ্ত কিন্তু সম্বন্ধয়েহে কিন্তু আপোনাক কিন্তু আপোনাৰ কাম কাজ কৰিব মনত ৰাখিব নকৰিব নাপায় বিশ্বাসঘাতক কৰিব নাপায় আপুনি ভাবিছে মই লুকাইহে কৰিছোঁ মই লুকাই চুৰকেহে কৰিছোঁ লুকাই চুৰকে কি কাম বাৰু পাৰফেক্টলি হৈছে আজি এই পৃথিৱীত এদিন নহয় এদিন সি সমাজৰ সন্মুখলৈ আহিব নকৰিব নাপায় এই যে মনটোৱে নামানে কাৰোবাৰ লগত যে কথা পাতা কাৰোবাৰ লগত কিবা যে মিহি কথা পাতা এই কিবা কিবি কথা পাতা আপোনাক খুব ছাপোৰ্ট দিয়া যেন লাগিব প্ৰথমতে আপুনি এনেকুৱা অনুভৱ কৰিব বা হয়তো মোৰ হাজবেণ্ডতকৈ দেখোন তেওঁ বেছি ভাল মোক বহুত বেছি ছাপোৰ্ট কৰে বা মোৰ ৱাইফতকৈ দেখোন তেওঁ বেছি ভাল তেওঁ মোৰ ইমান কেয়াৰ ৰাখে সেইখিনিতে ফচি যায় আপোনাৰ ৱাইফে আপোনাৰ কেয়াৰ নাৰাখে আপুনি ৰাখিবলৈ আৰম্ভ কৰক সম্বন্ধ দুইজনৰ মাজত হৈছিল সামাজিক বান্ধোনত দুইজন আহিছিল একেলগে এজনৰে দায়িত্ব নহয় সংসাৰখন ধৰি ৰখাৰ আপোনাৰ পত্নীয়ে আপোনাৰ প্ৰতি কেয়াৰিং নহয় আপুনি কেয়াৰিং হওক আপোনাৰ স্বামী আপোনাৰ প্ৰতি কেয়াৰিং নহয় আপুনি আপোনাৰ স্বামীৰ প্ৰতি কেয়াৰিং হওক কেয়াৰিং মানে এই ভৰি মালিচ কৰা গা মালিচ কৰা কিবা সেইবিলাক নহয় কেয়াৰিং মানে কি তোমাৰ মন বুদ্ধি ঠিকে আছেনে সেইটোৰ প্ৰতি যত্ন তেওঁ সংকল্প দিয়ক তুমি যেনেকৈ তুমি মোৰ বাবে শ্ৰেষ্ঠ তুমি জ্ঞানী তুমি শান্ত তুমি মাষ্টাৰ শক্তিশালী তুমি সকলো বিকৰ্মৰ পৰা তুমি মুক্ত তুমি অভাৱমুক্ত সমস্যামুক্ত চিন্তামুক্ত তুমি নিৰাকাৰ ঈশ্বৰৰ শ্ৰেষ্ঠ সন্তান তুমি বহুত ভাল কৈ চাওকচোন ক'ব লাগিব এতিয়া কি পাতোনো আমি বেয়া যিমান পাতিব মনত ৰাখিব কি পাতিছে আপুনি যিমান পাতিব সি আপোনাৰ ডেষ্টিনি ভাগ্য বনাব সেইবাবে আজি এইবিলাক দুৰ্ভাগ্য হ'বলৈ আৰম্ভ কৰিছে এজন পৰপুৰুষ বা পৰনাৰীৰ লগত যদি আপুনি মোটামুটি যদি 9 দিন মানুহ কথা পাতে তাৰ পৰা আপোনাক টানি উলিয়াব নোৱাৰিব কিয় কওকচোন সি সাবকনচিয়াছত ৰেকৰ্ড হ'বলৈ আৰম্ভ কৰিব শুই উঠিয়ে সেই ব্যক্তি বা সেই গৰাকীলৈ আপোনাৰ মনত পৰিব দিছ ইজ সায়েন্স আমি হিউম্যান সাইকোলজি যে থাকিব লাগিব চেষ্টা কৰক নিজকে তাৰ পৰা অতৰাবলৈ চেষ্টা কৰক নকৰিব এইবোৰ যিটোৰ কমিৰ কাৰণে যিটোৰ অভাৱৰ কাৰণে আপুনি বেলেগ সম্বন্ধ কৰিবলৈ গৈছে সি যদি কেনেবাকে ফিজিক্যাল অভাৱ হয় সি কিন্তু আপোনাক ডেষ্ট্ৰয় কৰিব ধ্বংস কৰিব যিটোৰ আপুনি যদি ভাবিছে কিবা আবেগ কম আছে আমাৰ সম্বন্ধৰ মাজত বুজা পৰা কম মৰম চেনেহৰ ভাৱ কম সেইবিলাক কিন্তু আপোনাৰ দ্বাৰা নিৰ্মাণ হ'ব পাৰিব মেডিটেশ্যনৰ দ্বাৰা সংকল্পৰ দ্বাৰা যদি আপোনাৰ লাগিছে যে আপোনাৰ অপজিটজনে আপোনাক ভাল নাপায় আপোনাক কেয়াৰ নকৰে আপোনাক
আপুনি ৰাতিপুৱা সংকল্প লওক তুমি যেনেকৈ তুমি মোৰ বাবে শ্ৰেষ্ঠ তুমি মোৰ প্ৰতি দায়িত্বশীল তুমি মোৰ শ্ৰেষ্ঠ স্বামী তুমি মোৰ শ্ৰেষ্ঠ স্ত্ৰী পত্নী মই প্ৰতিজ্ঞা কৰিছোঁ আমাৰ সম্বন্ধৰ মাজত মধুৰতা একত্ৰতা নম্ৰতা নিস্বাৰ্থ প্ৰেম ভাৱনা বিশ্বাস সন্মান মোৰ ফালৰ পৰা মই অটুট ৰাখিম কাৰণ এই সম্বন্ধত আমি দুয়ো একেলগে আহিছোঁ যদি এজনে পৰা নাই একো নহয় মই কৰিম সেই দায়িত্বকেতো সেই পণ্ডিতে মন্ত্ৰ মাতি মাতি সেইবিলাকেতো সোমোৱাইছিল কিন্তু একোটো মন্ত্ৰ মুখস্থ নাথাকে টোপনিয়ে যেনে তেনে সেইখিনিতো শ্বৰ্টকাট মাৰিবলৈ পণ্ডিতক আমি কৈ থাকোঁ যে বিয়াখন সোনকালে শ্বৰ্টকাট মাৰক নহ'লে উঠি আহিব লাগিব তাৰ মানে আমনি লাগিছে মন্ত্ৰ বুজিয়ে পোৱা সেইকাৰণে মন্ত্ৰবিলাক অসমীয়াত মাতিব লাগে যদি পাৰা হয় বিয়াবিলাকত অন্ততঃ বুজি পোৱাকৈ যোন যি ভাষাৰ সেই ভাষাত মন্ত্ৰখিনি পঢ়িব লাগে গতিকে সেই মন্ত্ৰ সেই ৰিচুৱেল এনেই নাছিলে তাত বহুত বেছি কিবা কিবি আমাক সংকল্প দিয়াইছিল কিন্তু একো নাজানো আমি কাৰণ মাতিছে সংস্কৃত ভাষাত একো বুজিয়ে পোৱা নাই আমি গতিকে সম্বন্ধ কিন্তু বহুত বেছি গুৰুত্বপূৰ্ণ একডোখৰ হীৰাৰ দৰে আপোনাৰ দ্বাৰাই নিৰ্মাণ হ'ব পাৰে আপোনাৰ দ্বাৰাই ধ্বংস হ'ব নকৰিব মনে মনে কোনো সম্বন্ধ নকৰিব আপোনাৰ যিজন স্বামী বা স্ত্ৰীক তেওঁক বিশ্বাসঘাতকতা নকৰিব তেওঁক পিঠি দি কোনো কৰ্ম নকৰিব তেওঁ নজনাকৈ কোনো ধৰণৰ সম্বন্ধ স্থাপন নকৰিব হয়তো তেওঁ নাজানে কিন্তু ঈশ্বৰে আপোনাক চাই আছে এদিন কিন্তু আপোনাক ডুবিব আপুনি কিন্তু দেই গতিকে এয়া সময় হৈছে ঘূৰ কলিযুগ মানুহৰ মনত ইমান কোলাই যে কোলা যাদু কিবা যাদুবিলাক যে কৈ থাকে কোলা এনেকুৱা নেগেটিভ ভাৱনাই আপোনাক একাকাৰ কৰিব এটা সময়ত আপুনি তাৰ পৰা আপুনি বিস্ফোৰণ হৈ যাব সেইবাবে মেডিটেশ্যন কৰক নিজক জানক আপুনিনো কোন ক'ৰ পৰা আহিছে কিয় আহিছে কি কাৰ্মিক একাউণ্ট লৈ আহিছে জানকচোন নিজকে জানিব চেষ্টা কৰকচোন আপুনি আৰু কি লৈ আহিছে কৰ্মত ফল্ডাৰত কি আছে এতিয়াতো অকণ আত্ম উপলব্ধিলৈ আহক দে কথাখিনি কোৱাৰ কাৰণে যেন কোনেও মোক বেয়া নাপায় মোৰ মৰমৰ ভাই ভনী ভগ্নী মাতা সকলোৰে প্ৰতি মোৰ অফুৰন্ত কল্যাণকাৰী মনোভাৱ মৰম প্ৰেম আছে আপোনালোক সদা সুখী হওক সদায় ঈশ্বৰীয় হৈ থাকক জীৱনটো আপোনালোকে সকলো সুখ স্বাচ্ছন্দ্যৰে আপোনালোক পৰিপূৰ্ণ হওক আপোনাৰ যি স্বামী স্ত্ৰীৰ সম্বন্ধ আপোনালোকৰ যি দৈত্য সম্বন্ধ এই যুগ্ম জীৱন বহুত ভাল হওক তাৰ বাবে ৰাতিপুৱা সংকল্প লওক মেডিটেশ্যন কৰক আৰু জীৱনটো এই জনমতে বহুত সুখৰে আপুনি জীয়াই থাকক আপোনাৰ যদি অপজিটজনৰ কিবা বেয়া আছে আপুনি সেইখিনি ভৰপূৰ কৰক দে কিন্তু তেওঁক এৰি থৈ তেওঁক পিঠি দি বেলেগ সম্বন্ধ নকৰিব নাপায় দে সেইবিলাক খন্তেকীয়া হয় দুদিনমান আপোনাক ভাল লাগিবও পাৰে আপোনাৰ কিন্তু আচল ৰূপটো এদিন নহয় এদিন ওলাই পৰে নকৰিব নাপায় তেওঁকো সুখী হৈ থাকিব দিয়ক কাৰোবাৰ লগত সম্বন্ধ কৰা মানে কি সেই ব্যক্তিজনৰ শাৰীৰিক সাংসাৰিক জীৱনত আমি প্ৰভাৱ পেলোৱা তাৰ পৰাও আমাৰ কাৰণে নেগেটিভ ভাইবছ আহিব অভিশাপ আহিব যি পাইছে এই পৃথিৱীতে তাকে লৈ বহুত সন্তুষ্ট হওক ৰাতিপুৱাই ক'ব মই যি পাইছোঁ যি সম্বন্ধ স্বামী স্ত্ৰী সন্তান সন্ততি সংসাৰ সম্পত্তি যি পাইছোঁ মই সেয়ালৈ বহুত সুখী মোক আৰু কাৰোৰ পৰা একো নালাগে এনেকুৱা ধৰণৰ সংকল্প ৰাতিপুৱা ল'বলৈ আৰম্ভ কৰক দেখিব আপোনাৰ জীৱনত অন্ততঃ এনেকুৱা অমানিশাৰ দিন এনেকুৱা বেয়া দিন কেতিয়াও নাহে আপুনি সমাজত আদৰ্শ হৈ জিলিকি থাকিব পাৰিব। ওম শান্তি।